বিলাসীপাৰা। আজি আমি চাইল্ড লাইন CWC আৰু পুলিচৰ সহায় লৈ পেলাই অভিযানত নামিছিলোঁ আৰু আমি 8জন শিশু শ্ৰমিক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। ক'ৰ পৰা আনিলে? আমি অটোমোবাইল যিবিলাক গেৰেজ আছে সেইবিলাক, তাৰপিছত কিছুমান হোটেল আছে, হোটেলৰ পৰা উদ্ধাৰ কৰিছোঁ আৰু বেছিভাগ এইবিলাক বিলাসীপাৰাৰ ওচৰে পাঁজৰে যিবিলাক আছিলে তাৰ পৰাই আনিছোঁ আৰু আশা কৰিছোঁ যে নেক্সট টাইমত এনেকৈ আমি উদ্ধাৰ অভিযান আমি চলাবলৈ দৰকাৰ নপৰে আৰু মানুহে যাতে সতৰ্ক হৈ থাকে, বাচ্চাবিলাকক এনেকৈ কামত নলগায়, উচিত শিক্ষা সিহঁতে পাব লাগে সময়ত, সেইটো যাতে কৰে। আপুনি কোন ফাউণ্ডেশ্যনৰ পৰা আহিছে? এই ফাউণ্ডেশ্যনৰ নাম কি? নহয়, মই লেবাৰ ডিপাৰ্টমেণ্ট, লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ লিড কৰিছোঁ। এই 8জন ল'ৰাক আজি ক'ত লৈ যাব? আজি আমি পুলিচৰ তাতে দিছোঁ। পুলিচে মেডিকেল এক্সামিনেশ্যন যিবিলাক কৰিব লগা আছে হস্পিটেলত কৰি পেলাই CWCৰ চাইল্ড কেয়াৰ ইনষ্টিটিউট আছে, সিহঁতি ৰাখিব, তাৰপিছত CWCৰ তাতে প্ৰডিউচ কৰিব। বাচ্চাবিলাকতো দুখীয়া মানুহ, কিন্তু একচুৱেলি মহাজনবিলাকৰো এইবিলাক হেৰি হ'ব লাগে, তো আপোনালোকে মালিকবিলাকৰ কি হেৰি কৰিব? সেইটো এক্ট মতে যাব, চাইল্ড লেবাৰ এক্টটো আছে, সেইটোৰ মতে যিবিলাক আছে সেই আইন মতে আমি যাম। আমাৰ প্ৰচিডিউৰটো সেনেকৈ। লেবাৰবিলাক কেতিয়া আপোনালোকে ৰিকভাৰী কৰিব? সেইটো প্ৰচিডিউৰ মতে যাব, যেনেকৈ যিমান টাইম লাগে একৰ্ডিং টু দ্য প্ৰচিডিউৰ। ইয়াত কি তেনেকৈ একো ফিক্স নাই। সূৰ্যঘাটতে ৰাখিব না ডুবিত লৈ যাব? সূৰ্যঘাটতে ইয়াতে বিলাসীপাৰাতে এটা চাইল্ড ৱেলফেয়াৰ হোম আছে, তাতে ইয়াত গোটেই 8জন কি বিলাসীপাৰাৰ না চাপৰ বা বেলেগ কোনো ঠাইৰ আছে? চব ইয়াতে থাকে। ঠিক আছে।